নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। অসম চৰকাৰৰ চাকৰি পুনৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদ মুকলি কৰিলে। তো এই পদকেইটা মুকলি কৰিছে মৰাণ কলেজৰ ফালৰ পৰা। তো ইয়াতে এসিস্টেন্ট প্ৰফেসৰ লগতে লাইব্ৰেৰী এসিস্টেন্ট আৰু গ্ৰেড 4 ৰ পদ মুকলি কৰিছে। তো যেহেতু গ্ৰেড 3 আৰু গ্ৰেড 3 লৈ মই এই ভিডিওটো আগবঢ়াইছো, তো আপোনালোকক মই দেখুৱাই দিছো। তো লাইব্ৰেৰী এসিস্টেন্ট গ্ৰেড 3 ৰ এটা পদ মুকলি কৰিছে আৰু ক্যাটেগৰি যদি চাই আপোনালোকে আনৰিজাৰ্ভ ৰাখিছে। আৰু নেক্সট পোষ্টৰ নাম হৈছে গ্ৰেড 4, ইয়াৰ বাবে এটা পদ আছে আৰু ইয়াৰ বাবে ক্যাটেগৰি আনৰিজাৰ্ভ ৰাখিছে। তো ইয়াতে আপোনালোকে কোৱালিফিকেশন খিনি যদি চাই গ্ৰেড 3 পদৰ কাৰণে তো আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা। লগতে আপোনালোকৰ 3 মাহৰ কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব আৰু আপোনালোকৰ আসামিজ বা ইংলিছ টাইপিং নলেজ থাকিব লাগিব। আৰু আপোনালোকৰ গ্ৰেড 4 পদৰ কাৰণে কোৱালিফিকেশন বিচাৰিছে আপোনালোকে মাত্ৰ 8 পাছ হলে আবেদন কৰিব পাৰিব। আৰু ইয়াতে অফিচিয়েল ৱেবসাইটটো দিয়া আছে www.morancollege.com। তো এই অফিচিয়েল ৱেবসাইট যোগে আপোনালোকে ইয়াতে সকলোবোৰ নোটিছ পাই যাব। আৰু বয়সৰ সময়সীমাটো 18 পৰা 38 বছৰ বয়সলৈকে ধৰি দিছে। আৰু বাকি যিখিনি এসসি এসটি ওবিসি এমওবিসি ক্যান্ডিডেট তো তেওঁলোকৰ কাৰণে এজ ৰিলেক্সেশন ধৰি দিছে। আৰু ইয়াতে আপোনালোকে আবেদন কৰিবলৈ হলে এটা এপ্লিকেশন ফিজ দিব লাগিব, অৰ্থাৎ এটা ড্ৰাফট কাটিব লাগিব। তো লাইব্ৰেৰী এসিস্টেন্টৰ কাৰণে আপোনালোকে 500 টকা ইয়াতে এটা ড্ৰাফট কৰিব লাগিব আৰু গ্ৰেড 4 ৰ কাৰণেও 500 টকা আপোনালোকে ড্ৰাফট কৰিব লাগিব। তো যিখিনি বন্ধু বান্ধৱীয়ে ইয়াতে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে ফুল এডভাৰটাইজমেন্টখন এবাৰ ভালদৰে পঢ়ি চাই ল'ব। তো ভিডিওটো এইখিনিতে সামৰিছো। ধন্যবাদ।